এয়া ফ্ৰেণ্ডছ, আমি যে শ্বিলঙৰ পৰা আনিলোঁ আনাৰস। ইমান ধুনীয়া, কালাৰটো দেখিলে গম পাই, টেষ্ট একদম ধুনীয়া, দেখিছেনে? তাজা একদম ধুনীয়া। এতিয়া আমি এইটো কাটিম ফ্ৰেণ্ডছ, চাই থাকিব। নিমখ জলকীয়াৰে খাম। মানে দুপৰীয়া ভাত খাই উঠি কেনে আনাৰস খালে বহুতেই বেছি ভাল, বেনিফিট আছে। সেইটো কাৰণে এইটো কাটিব ওলাইছোঁ এতিয়া, দেখাই আছোঁ ৰ'ব। এতিয়া এইটো চিলাই ল'লোঁ। এতিয়া আমি এইটো পিচ পিচ কৰি জলকীয়াৰে খাম। এয়া জলকীয়া, এইটো শ্বিলঙৰ পৰাই আনিছোঁ জলকীয়া। বহুত টেষ্টি, বহুত মিঠা শ্বিলঙৰ আনাৰসবিলাক। এইয়া দেখিছেনে? একদম ৰস আছে, এইবিলাক ৰস বহুত মিঠা। আমাৰ গুৱাহাটীৰবিলাক শুকাই যায়, শ্বিলঙৰ ফ্ৰেছ আনিছোঁ যে, ইমান ধুনীয়া। এয়া মোৰ মায়ে কাটি আছে। দিনে পিন্ধা যে বহি আছে খাবৰ কাৰণে, চা পিনে খাবৰ কাৰণে ৰখি আছা। আমি এতিয়া জ্বলা নিমখ দি খাম ফ্ৰেণ্ডছ। সৰু সৰু কৰি পিচ কৰি লৈ তাৰপিছত জ্বলা নিমখেৰে খাম। গাইছ, এয়া চাটনি বনা হৈ গ'ল। মানে নিমখ জলকীয়া অকণমান সানি দিলোঁ। শ্বিলঙৰ জ্বলাবিলাক আকৌ বহুত জ্বলা, এটা জ্বলা দিলে হৈ যায়। সেইটো কাৰণে বহুতকেইটা আনিছোঁ, কিন্তু এটা দিওঁতে হৈ গৈছে। এতিয়া পিঠা যে টেষ্ট কৰিব। ভাল লাগিছিলে, মিঠা নে? বহুত ধুনীয়া মিঠা ন? লগত পূৰা ৰস আছে, একদম তাজা। ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিব। আজিলৈ থেংক ইউ, বাই বাই।